মোৰ কাৰণে খুবেই ভাল লগা এটা দিন, এটা নতুন অনুভৱ আৰু লগতে এটা নতুন অভিজ্ঞতা। আজি আমি আহিছো বৰ্ষাৰ ওচৰলৈ। বহুত দিনৰ পৰা বৰ্ষাৰ ওচৰলৈ আহিম বুলি ভাবি আছিলো। আহক আজি আছোবা। প্ৰথমে স্বাগতম। ধন্যবাদ। আজি আমাৰ ঘৰলৈ আহিলে নীলাক্ষী বা আৰু লগতে গুণজিত। আজি বহুত দিনৰ পৰা কথা বতৰা হৈ আছিলে যদিও লগ পোৱাৰ, কিন্তু লগ পোৱা হোৱা নাছিলে কিবা বিশেষ কামৰ কাৰণে। যি কি নহওক আজি আহিলে মোৰ এটা ইণ্টাৰভিউ ল'ব বুলি। খুব এটা সুন্দৰ তেওঁলোকৰ পটলাক চেনেল আছে, অনুভৱৰ ৰামধেনু, নতুন নতুন বাৰ্তা দি যায়। আপোনালোকেও সেই চেনেলটোত মৰম দিব, আশীৰ্বাদ কৰিব আগলৈ আগুৱাই যোৱাৰ। তেওঁলোকে নতুন নতুন যিসকল নিজৰ টেলেণ্টক লৈ উঠি আহিছে তেওঁলোকক আগুৱাই নিয়াৰ এটা চেষ্টা। আৰু ইতিমধ্যে আমাৰ ইণ্টাৰভিউটো শেষ হ'ল আৰু এয়া আহি আমি পালোহি ডাইনিং। আমি কুকিং ক্লাছত আহিম আৰু মোৰ লাগে এটা কুকিং ক্লাছ। শুনি মনটো ভাল লাগিলে। আৰু আমি এদিনীয়াকৈ লগ পোৱা, কিন্তু এনেকুৱা লাগিলে যেন আমি কিমান দিনৰ পৰা চিনাকি। খুব ভাল লাগিলে, ইজনে সিজনৰ মনৰ কথা শ্বেয়াৰ কৰিলোঁ, ইমান যেন কথা পাতিলোঁ নহয়, ফূৰ্তি কৰিলোঁ, খুব ধুনীয়াকৈ কিন্তু দিনটো পাৰ হৈ গ'ল।